এজন হিন্দু যুৱকে এগৰাকী অসমীয়া মহিলাক উলংগ হৈ পেলাই নিজৰ শৰীৰ প্ৰদৰ্শন কৰি দেখুৱাটো কিমান যুক্তিসংগত কথা নহয়নে বাৰু? স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটি নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো মই নবনাম বুলি ভাবিছিলোঁ, কিন্তু মই সেই মহিলাগৰাকীৰ পৰা অনুমতি লৈছোঁ আৰু মহিলাগৰাকীক মানে নিজে কৈছে বাইদেউ ভিডিঅ'টো বনাওক। কাৰণ কিয় এই ভিডিঅ'টোত দুজন মানুহৰ কাম কৰিছে কোনোবাই, শুনক, মেছেজ কৰা কৰে কোনোবাই, উলংগ হৈ দেখাই কোনোবাই, সংসাৰৰ মাইকীৰ লগত মেছেজ কৰে কোনোবাই, কিন্তু বদনামটো উলিয়াইছে ৰিংকু তালুকদাৰ আৰু ৰুণজুণ বৰাইহে। গতিকে এতিয়া গোটেইটো মই ৰহস্য ভেদ কৰিবই লাগিব, কাৰণ মই এইবিলাক ক্ষেত্ৰত এৰি দিয়া মানুহ নহয়। মিছা বদনাম যেতিয়া মই পাম তাক মই সুদাই নেৰোঁ। গতিকে শুনক, যুৱকজন হ'ল মিছা কথা কয়, যুৱকজনে মৰিগাঁৱত কাম কৰিছোঁ বুলি কয়। মই নামটো কৈ নিদিওঁ, আপোনালোকে নিজে জানিব, কাৰণ মোৰ যিমানখিনি মানে ছাবস্ক্ৰাইবাৰ হওক বা মানে ইউটিউবাৰ হওক তেওঁলোকে সকলোৱে চিনি পায় হা। কিন্তু কথাটো কেনেকুৱা জানেনে, সেই মহিলাগৰাকীক মানে সি কিছুমান লাইভত, এতিয়া কথা কওঁ, কিছুমান লাইভত বহুত মহিলা আহে যে ৱাচ টাইম কমি আছে কিবা কিবি এনেকুৱা অজুহাতত আহে, আৰু কিছুমান বা মই হ'লেও কিছুমান মানে এনেই টাইম পাছ কৰিবলৈ মই যাওঁ দেই, কাৰণ মই মনিটাইজ হোৱাৰ পিছতহে মই লাইভটো গৈছিলোঁ, কিন্তু এতিয়া মই বন্ধ কৰিছোঁ আৰু কেতিয়াবা মন গ'লে মই আহিম, সেই তেনেকুৱা কথা। আৰু সেইবিলাক লাইভতে সেই যুৱকজনক লগ পাইছিলে, আৰু লগ পাওঁতে সেই মহিলাগৰাকীৰ লগত মানে এনেই বহুত ধেমালি ধুমলা মানে বহুতেতো কৰে নহয়নে বাৰু? আমাৰ লগতো তেনেকৈ বহুতে কৰে। এতিয়া ৰিংকুৱে মোৰ লগত বহুত কিবা কিবি কথা মানে ধেমালি কৰে, অকণ বুক বুলিয়ে নহয় আৰু বহুতকো, কিন্তু সেইবিলাক মই হেৰি কৰি নলওঁ, কাৰণ তাৰ সি মুখে আহিছে মুখে কয়, মানে সি তেনেকুৱা টাইপৰ। গতিকে সেই যুৱকজনেও তেহেঁতৰ লগত তেনেকৈ কৰি কি কৰিলে জানেনে, এনেকুৱা অসভ্য, সি দুদিন চিনাকি হৈ পেলাই সেই মহিলাগৰাকীৰ লগত মানে মই মানে কেইগৰাকীমান জ্যেষ্ঠ মহিলা দেই, মানে আমাৰ বয়সৰ মহিলাৰ লাইভত সেই তেনেকৈ মানে সেই মহিলাগৰাকীক জোকোৱা-জুকুৰি আৰম্ভ কৰিলে। জোকোৱা-জুকুৰি কৰি পেলাই মানে এনেকুৱা ব্লেকমেইলিং কৰিছে, চাওক, মানে মোক যদি ভাল নাপাওঁ মই মৰিহে যাম, আমুকহে কৰিম ভুচুকহে কৰিম, তই এনেকুৱা কৰ, এনেকুৱা কিছুমান কৰিলে। কৰাৰ পিছত এই মানুহজনীয়ে আকৌ তাই মহিলাগৰাকীয়ে ভয় খায়, আৰু ভয় খাই পেলাই কি কৰিলে, ঐ তোৰ ফেচবুক আছেনে নাই সেই বুলি কৈ পেলাই মানে ফেচবুকত গৈ কিবা প্ৰকাৰত নম্বৰ লোৱালৈ হ'ল হা, নম্বৰ লোৱালৈ হ'ল। এদিন দুদিন নে কি কথা পাতিলে বোলে, তেতিয়া ভালেই কথা পাতিছিলে। নেক্সট দিনা নেকি তাই কোৱা মতে দেই, তাই যিহেতু মোক চাগে মিছা কথা কোৱা নাই, আৰু তাই যদি কিবা দুৰ্বলতা থাকিলে হয় এইখিনি কথা তাই মোক শ্বেয়াৰ নকৰিলে হয়। তাৰপিছত বোলে কৈছে কি, হেৰি মোৰ বস্তু এটা চাবা বুলি, মোৰ বস্তু এটা চাবা এনেকৈ হেনো ক'লে। তাইও মানে থটমত খালে, কৈছে কি বস্তু চাওঁ, মাইকী মানুহ জানেই ন কি বস্তু চাওঁ, তেনেকৈ হেনো ক'লে। তেনেকৈ কোৱাৰ লগে লগে সি বোলে নিজৰ মানে কাপোৰ কানি খুলি পেলাই তাৰ নিজৰ মানে হাথিয়াৰ বুলিয়ে কৈছোঁ, আৰু তাৰ নিজৰ হাথিয়াৰটো মানে দেখাইছে। তেতিয়া তাই মানে ভয় খাই চিঞৰ বাখৰ কৰি পেলাই চবতে তাক ব্লক কৰি দিলে। আৰু ব্লক কৰি দিয়াৰ পিছত কি হৈছে জানেনে, সি তাৰ বদলা ল'বলৈ মানে বেলেগ বেলেগ ফোনৰ পৰা কিছুমান ফোন কৰে বা মেছেজ কৰে, টেক্সট মেছেজ কৰে, তেনেকুৱা টাইপৰ। আৰু চবতে যেতিয়া ব্লক কৰি দিলে তাৰপিছত কি হয়, সি বদনাম গাবলৈ ল'লে। আৰু সেই বদনাম যে গাই আছিলে সেইটো কথা আমি ইমান গম পোৱা নাছিলোঁ, বা ময়ো এইবিলাক জনা কোনো দৰকাৰ নাই। আপোনালোকে জানে মই বহুত ব্যস্ত হৈ আছোঁ এইকেইদিন জানেনে। তাই সেই কথাটো ক'লে মই মানে হেৰি ক'লোঁ, তাইক সাৱধান কৰি দিলোঁ, যিহেতু যিমানে যি নহওক মোতকৈ সৰু ছোৱালী হয়, বোৱাৰী মানুহ কিন্তু সৰু ছোৱালী হয়। তাৰপৰা সিদিনাখন কি হ'ল, এগৰাকী মহিলাক সি মানে কৈছে যে মই আমুকৰ লগত, মোৰ ৰুমত আমুক আহিছে, মই তাইৰ লগত আছোঁ। শুনক, সিয়ে আকৌ সেই বেলেগ এগৰাকী মহিলাক কৈছে, সেই মহিলাগৰাকীয়ে আকৌ বেলেগ এজন যুৱকক মেছেজ কৰিছে, আৰু সেই মেছেজটো আহি মোক কথাটো কৈছে যে বাইদেউ এনেকুৱা কথা, আমুকৰ কথা এনেকৈ কৈছে। ইতিমধ্যেতো সেই মহিলাগৰাকীয়ে মোক গোটেই কথাটোত মানে বিৱৰি কৈছে নহয়নে বাৰু? তাই যিহেতু মানে মানুহজন অলপ কাঢ়া, তাৰপিছত বিৱৰি কথাখিনি কৈ থ'লে, মই তেতিয়া সেই যুৱকজনক ক'লোঁ, ঠিক আছে মই তেন্তে হ'লে তাইক সুধি চামনে? কৈছে অঁ সুধিব। মই তোমাৰ কথা ক'মনে? কৈছে অঁ সুধিব। ক'লোঁ, কওঁতে কি হ'ল জানেনে, সেই মহিলাগৰাকীয়ে সেই যুৱকজনক মানে বিশ্বাস কৰা নাই, কৈছে যে বাইদেউ এইটো কথা হ'ব নোৱাৰে, এইটো মিছা, সিহে আপোনাক এনেকৈ বনাই কৈছে। হয় নেকি? ঠিক আছে তেনেহ'লে মই প্ৰমাণটো ল'ম। তাৰপিছতে সেই যুৱকজনক আকৌ মই ক'লোঁ, তুমি প্ৰমাণ দিব পাৰিবানে? তেনেকৈ যে কৈছে অঁ বাইদেউ মই পাৰিম, মোক দিলে প্ৰমাণটো। কিন্তু সেই প্ৰমাণটো মই ৰাজহুৱা কৰিব নোৱাৰোঁ, কিছুমান সামাজিক মাধ্যমত কিছুমান নিয়ম আছে নহয়নে বাৰু, সেইখিনি সকলোৱে জানে।
যোন অলগদ্ধ সেইবিলাকেহে তেনেকৈ দি দিয়ে। তাৰপিছত মই ৰাখি থ'লোঁ, ৰাখি থৈ পেলাই মই তাইক ফোন কৰিলোঁ যে এনেকুৱা। তাৰপিছত যিজন যুৱকে মোক কৈছিলে সেই যুৱকজনৰ লগত তেনেকৈ কথা পতালোঁ। কিন্তু আচৰিত কথা আপোনালোকে কি জানেনে, যিজন যুৱকে মোক ক'লে কথাটো, সেই যুৱকজনৰ লগত আকৌ সেই লেংটা হৈ থকা যুৱকজনে কথা পাতি থাকে। কিন্তু ইজন যুৱকক আকৌ সি ফান্দত পেলাবলৈ মিছা বদনাম কৰি পেলাই বা এইটোৱে আকৌ কি কৰে, যিজন যুৱকে মোক কৈছিলে তাৰ নামটো মই সৈ কাঢ়ি দিছোঁ, তাৰ নামটো হ'ল ৰিংকু তালুকদাৰ। সেই যুৱকজন হ'ল কেনেকুৱা, মানে মুখেৰে যি টি কথা কৈ থাকে। আৰু বহুতো ইয়াত মানে পেজ আছে, সেই যুৱকজনে মানে কথাখিনি এনেকৈ কয় যে মানে কিছুমান কথা উলিয়াবৰ কাৰণেহে সি তেনেকৈ কয়। কাৰণ সেই যিজনী মহিলাক সেই যুৱকজনে কৈছিলে যে সেই মানুহজনী মোৰ লগত তেনেকৈ আছিলে এৰাতি, আমুকহে মোৰ ৰুমত আহিছে, তেনেকৈ কৈছিলে যে সেই কথাটো উলিয়াবৰ কাৰণে সি কিছুমান বেয়া কমেণ্ট কৰে। কিন্তু সি স্বীকাৰো কৰে দেই, বা মই কৰিছোঁ বুলি স্বীকাৰো কৰে। তাৰপিছতে মোকো তেহেঁতে কয়, মইনো এইডালে মই ইমান মানে গুৰুত্ব নিদিওঁ, যি কয় কৈ থাকক দে, বাদ দিয়া বুলি কওঁ। কিন্তু যেতিয়া এই মাইকীজনীৰ কথা এনেকৈ ক'লে, মহিলাগৰাকীৰ কথা যে মোৰ ৰুমত আহিছে, মোৰ হেৰি কৰিছে, চাওকচোন কেনেকুৱা অসভ্য নীলাজ হ'ব লাগিব। তাৰপিছত কালি কি হৈছে জানেনে, মই যিহেতু ভাগৰুৱা হৈ আহোঁ ন, দিনটো কামত থাকি ভাগৰুৱা হৈ আহি পেলাই মই ভাত পানী খাই শুলোঁ। শোৱাৰ পিছত এটা ফটককৈ নটিফিকেশ্যন আহিছে, গৈ চালোঁ মোৰ কথা কৈ আছে। তাৰপিছত মই যেতিয়া মানে তাইক সেই কথাখিনি গোটেইখিনি ভাঙি পাতি কৈছিলোঁ, তাইও ক'লে হয় ৰুণজুণ বা, তেন্তে হ'লে এইটো একদম সম্পূৰ্ণ সিয়ে কোৱা হয়। যিজন ল'ৰাই মোক কৈছিলে সি একদম বিনা দোষী। তেতিয়া কৈছে, মই নামটো এতিয়া কৈ দিয়া নাই, সি ৰিংকু বুলি কৈছোঁ দেই, কৈ দিছোঁ তাৰ নামটো, ৰিংকু একদম বিনা দোষী ৰুণজুণ বা। মই এতিয়া গম পালোঁ, যিহেতু মই তাৰ লগত কথা পাতি গোটেইখিনি কথা মানে ৰিজোৱা বতৰা কৰি দিছোঁ। তাৰপিছত তেনেকৈ কোৱাৰ লগে লগে কি হ'ল জানেনে, সেই যুৱকজনে বেলেগ এটা লাইভত গৈ পেলাই মানে মোৰ বদনাম কৰি আছে। আৰু ভগৱান আছে নহয়, মই যে কওঁ ভগৱান আছে, সত্যত থাকিলে সদায় জয়। সেই লাইভটোত মোৰ কথা কৈ আছে কি, মই আৰু ৰিংকু তালুকদাৰে বোলে সেই বদনামটো কৰিছোঁ, মিছা বদনাম কৰিছোঁ, চাওক। তাৰপিছত হয় নেকি, মই তেতিয়া ধৰিলোঁ, কৈছে প্ৰুফ দিয়ক বুলি কোৱাৰ লগে লগে মই বোলো ঠিক আছে, তেন্তে হ'লে তুমি বহুত ভাল ল'ৰা, মই জানিছোঁ তুমি এই মেছেজখিনি কৰা হয় নে নহয়। আৰু যিগৰাকী মহিলাক কৈছিলে সেই মহিলাগৰাকীকো মই ধৰিছোঁ, তুমি হয় নহয় এটা কথা কোৱা। তাই কৈছে যে 100% ৰুণজুণ বা একদম সত্য কথা মোৰ আগত কোৱা হয়। তেন্তে হ'লে চাওকচোন, তাক আকৌ বোলে প্ৰমাণ লাগে, সি বোলে নাই কোৱা। তেতিয়া মই ক'লোঁ ঠিক আছে, তই বহুত ভদ্ৰ নহয় নে, তই বুলি কোৱা নাই দেই, মই তুমি বুলি কৈছিলোঁ। কোৱাৰ লগে লগে তই পাগল নে কি ৰুণজুণ, পাগলী এনেকৈ বুলি কিবা এটা মোৰতো উঠিল খং। তই কাক কথা ক'বলৈ আহিছ? তই যদি ইমান ভাল ল'ৰাই, তই ৰাতি এজনী মাইকী মানুহক দুদিন এদিন চিনাকি হওঁতে তই কাপোৰ খুলি তোৰ অংগ পতংগ কিয় দেখাইছিলি? তেতিয়া সি কি কৰিলে জানেনে, সেই জেগাৰ পৰা লাইভটোৰ পৰা মানে আঁতৰি গৈ পেলাই সেই মহিলাগৰাকীক মেছেজ দিছে, মই এতিয়া মৰি যাম, মই এতিয়া মৰি যাম, ৰুণজুণৰ আগত এয়া কথা কিয় কৈছিলি? আকৌ পাগলৰ নিচিনা মুটনি খাই লয় নেকি, মুটনি খাই কৈছে কি বোলে ৰুণজুণে প্ৰমাণ দিব পাৰিবনে? এতিয়া আপোনালোকে ক'ত মৰে মৰক। আৰু এই যুৱকজনক মই এইখিনিতে এটা কথা কওঁ দেই, এই সকলো মহিলাকে কৈছোঁ, কিছুমান এটা দুটা ভিউজৰ কাৰণে কিছুমান ফাল্টু মানুহৰ লগ লৈ পেলাই আজি সেই মহিলাজনীৰ কথা যেনেকৈ কৈছে যে মোৰ ৰুমত আহিছে, মোৰ লগত আছে, ঠিক তেনেকৈ কালিলৈ আপোনালোককো ক'ব। আৰু গম পাওঁ সেই যুৱকজনে বোলে দুদিন এদিন কথা পতাৰ লগে লগে মাইকীয়ে হওক বা ছোৱালীয়ে হওক নম্বৰ খোজে, মোবাইল নম্বৰ খোজে, আৰু তেনেকুৱা মানে ফাল্টু কাম কৰিছে। আৰু এইগৰাকী মহিলা বুলিয়ে নহয়, ইয়াৰ আগত আৰু এজনী মহিলাকো বোলে তেওঁ তেনেকুৱা কৰিছে। গতিকে মই সকলো মহিলাকে কৈছোঁ দেই, এইজনৰ পৰা ক্ষুদ্ৰ কিছুমান স্বাৰ্থৰ কাৰণে এইবিলাকক আশ্ৰয় নিদিব আপোনালোকে, গম পাইছে? বহুত ফাল্টু হয় এইটো, মই কৈছোঁৱে বহুত ফাল্টু হয়। কালি ৰিংকু তালুকদাৰ বা মোৰ বদনাম যিটো কৰিছিলে, মই এতিয়াও কৈছোঁ, সেই যুৱকজনে আকৌ 12:30 আজি দিনৰ 12:30 সেই মহিলাগৰাকীক বেলেগ এটা হেৰিৰ পৰা টেক্সট মেছেজ কৰিছে যে ৰুণজুণে প্ৰুফ দিব লাগে কথাটো মিছা বুলি। চাওকচোন কেনেকুৱা ধৰণৰ। সেই মেছেজখিনি যে এতিয়া মোৰ হাতত আছে, মই এনেকুৱা কৰা কথাটো তুমি কিয় কৈ দিলা, সেই মেছেজখিনি যে মোৰ হাতত আছে, মই বাৰু এই সামাজিক মাধ্যমত সেইখিনি মই দেখাব পাৰিমনে? আপোনালোকে নিজে কওকচোন।
গুৱাহাটী কেইবাজনীও মহিলা হওক বা নগাঁও যোৰহাট বহুত মহিলাক এই যুৱকজনে তেনেকুৱা কৰে গতিকে এই যুৱকজনৰ পৰা সাৱধান আৰু মই অলপ আগত মই দেখিছিলোঁ যেহেতু মই আজি বহুত ব্যস্ত আছোঁ দেখিছিলোঁ পটককৈ ফোনটো চাওঁ ন দেখিছোঁ কি মানে কৈ আছে বদনাম কৈ আছে বেলেগক ছাপোৰ্ট কৰা দেখিলেও কিছুমান মানুহে মানে হিংসা কৰে সেইটো কেতিয়াও নহয় হিংসা হিংসি কথাটো নহয় কিন্তু মহিলাসকল সাৱধান হওক দেখিছেই নহয় এতিয়া মই এইখিনিতে কওঁ বহুত দীঘল হৈ যাবগৈ ভিডিঅ'টো ক'লে বহুত মানে কিছুমান মানুহে কয় নহয় এতিয়া হিন্দু মুছলিম এই যুৱকজন কিন্তু হিন্দু আছিলে কিন্তু হিন্দু যুৱকে হিন্দু মহিলা এগৰাকীক তেনেকৈ উলংগ হৈ দেখুৱাটো কিমান যুক্তিসংগত কওক আজি যদি এজন মানে মুছলমান যুৱকে যদি সেই উলংগ হৈ পেলাই এজনী মহিলাক কৰিলে হয় এই কথাটো যদি মই এনেকৈ ভিডিঅ' বনালোঁ হয় তেতিয়া আপোনালোকে কি ক'লে হয় এই গেদা এই আমুকহে ইয়াৰ এনেকুৱা কৰিব লাগে ইয়াৰ আমুকটো কাটি দিব লাগে তেনেকৈ নিশ্চয় ক'লে হয় নহয়নে গতিকে সকলোকে কৈছোঁ আকৌ এবাৰ কৈছোঁ দেই এই যুৱকজনৰ পৰা আপোনালোক সাৱধান থাকিব ক্ষুদ্ৰ স্বাৰ্থত নিজে বিক্ৰী নাযাব এজনী মহিলাৰ এটা বদনাম সহজ মানে ওলাবলৈ মানে বহুত মানে সহজ গম পাইছে কিন্তু সোমাবলৈ বহুত কঠিন আৰু পটককৈ মানুহে বদনাম এটা কৰিলে হোৱাই নোহোৱাই ভাবিব এই এনেকুৱা হেৰি হয় চাগে কথাটো পিছতহে সত্যটো মানে প্ৰমাণ পোৱা যায় নহয়নে আৰু এইখিনিতে কওঁ যে অকল যুৱকজনৰ গাত মই দুখ দিলে মোৰো পাপে চুপ কিন্তু এইখিনিতে কওঁ মহিলাগৰাকীৰ গাতো বা যিগৰাকী মহিলাক ক'বলৈ কথাটো কৈছিলে সেই মহিলাগৰাকীও মানে গাত দুখ আছে সেই মহিলাগৰাকীয়ে যদি আজি অলপ দিনৰ পৰা হেনো সেইটো মানে কেছ চলি আছিলে সুধি আছিলে কোৱা নাই সেই মহিলাগৰাকীকো মই ভিডিঅ'ৰ দ্বাৰা কৈছোঁ মই তেওঁৰ নাম নকওঁ তেওঁ কাৰণ চেনেল আছে নকওঁ যে হেৰি তেওঁকো কৈছোঁ তেওঁ যদি সেই কথাটো আগতে যদি সেইটো লাইভত ক'লে হয় তেওঁ নিজৰ লাইভতে ক'লে হয় বোলে কথাটো সঁচা ইমানলৈ আগ নাবাঢ়িলে হয় কিন্তু মিছা আৰু এগৰাকী মহিলাই ধৰি আছে তুমি কথাটো সঁচানে ৰুণজুণবাই কোৱা কথাটো সঁচানে তেওঁ একো মুখেৰে নামাতে অকল মিচিক মাছাক হাঁহি থাকে কিন্তু কালি যেতিয়া মই ক'লোঁ তেওঁ কোৱা কথাখিনিও মোৰ হাতত প্ৰমাণ আছে প্ৰমাণ অবিহনে মই কাম নকৰোঁ আৰু যেতিয়া মই ক'লোঁ সঁচা মিছা এটা কোৱা তেতিয়া তেওঁ ক'বলৈ বাধ্য হ'ল যে সঁচা কিন্তু মই তেওঁক ধন্যবাদ দিছোঁ এইখিনিতে কিছু কথা তুমি সৎ সাহসেৰে ক'বলৈ হেৰি কৰা মানে অভ্যাস কৰা সৎ সাহসেৰে চব কথা ক'বা মিছা কথাটোৰ কেতিয়াও আশ্ৰয় নল'বা সঁচা কথাটোত তোমাক কোনেও একো বিপদত পেলাব নোৱাৰে কিবা এটা বদনাম কৰিব সেইবিলাক বাদ দিয়া গুৰ মাৰি দিবা সেইবিলাক বদনামত গম পাইছা গতিকে সেইবিলাকত কেৰেপ নকৰিবা আৰু নেক্সট টাইম এইবিলাকৰ সংগত নাযাবা কি ঠিক আজি এগৰাকী মহিলাৰ কথা কৈছে কাইলৈ তোমাৰ কথাও ক'ব পাৰে কোনোবা আগত ক'লে যদিনো কি ঠিক কাৰণ সেইজনক বিশ্বাস কৰিব আৰু নোৱাৰি আজি ধৰা পৰিল কাৰণেহে ধৰা নপৰা হয় তেতিয়া কি হ'ল হয় তোমালোকেতো বেলেগকে মানে দোষী বুলি ভাবিলে হয় আৰু এইখিনিতে কওঁ ৰিংকু তালুকদাৰ সিও মানে যা 3-4টামান লাইভত ফাল্টু কিছুমান কমেণ্ট কৰে কিন্তু এইকেইদিন সি কমেণ্ট কৰা নাই আৰু বহুত মহিলাই তাক মানে হাইট মাৰিছে সেই যুৱকজনে কি কৰে জানেনে স্ক্ৰীনশ্বট মাৰি পেলাই ৰিংকুৰ স্ক্ৰীনশ্বট যিবিলাক মাৰে মহিলাবিলাকক দিয়ে ই দেখিছ এনেকৈ বেয়া কমেণ্ট কৰিছে দেখিছ বেয়া কমেণ্ট মুখেৰেহে কৰিছে সি কিন্তু হাতে কামে সেই ৰিংকু তালুকদাৰে আজিলৈকে কাকো কাপোৰ খুলি দেখুওৱাৰ ৰেকৰ্ড নাই কিন্তু কাৰো মুখত শুনা নাই কিন্তু তুমি বৰ ভদ্ৰ বহুত ভদ্ৰ তুমি বেয়া কমেণ্ট নকৰা কিন্তু তুমি তেনেকৈ উলংগ হৈ পেলাই নিজৰ শৰীৰ প্ৰদৰ্শন কৰি মহিলাক দেখুওৱাৰ ৰেকৰ্ড আছে গতিকে আজি ভিডিঅ'টো ইমানে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই